আজি আমি অসমৰ গুণোৎসৱৰ 2017 চনৰ সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰশ্নকেইটাৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো কৈছে একৰ আগৰ পূৰ্ণ সংখ্যাটো হ'ল, ইয়াত চাৰিটা উত্তৰ দিছে 1, 0, -1, -2। পূৰ্ণ সংখ্যা বুলি ক'লে তোমালোকে এটাই কথা মনত ৰাখিবা, শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। প্ৰথম হৈছে 0, স্বাভাৱিক সংখ্যা বুলি ক'লে 1, 2, 3, 4 এনেদৰে অসংখ্য পোৱা যাব, আমি গণনা কৰি শেষ কৰিব নোৱাৰিম। ইয়াত কৈছে একৰ আগৰ পূৰ্ণ সংখ্যাটো, 1 আছে, একৰ আগৰটো আছে 0, যিহেতু ইয়াত শুদ্ধ উত্তৰ হ'ব বি। প্ৰথম প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 0, অৰ্থাৎ একৰ আগৰ পূৰ্ণ সংখ্যাটো হ'ল 0। ইয়াত বি নম্বৰত শুদ্ধ উত্তৰ আছে, উত্তৰ হৈছে 0। দ্বিতীয় প্ৰশ্নত কৈছে এটা ত্ৰিভুজৰ কোণৰ সংখ্যা হ'ল 6টা, 4টা, 3টা, 2টা। ত্ৰিভুজ এটা আঁকিলোঁ, ইয়াত অন্তঃকোণ হৈছে ত্ৰিভুজটোৰ 3টা। ইয়াত কোনো অন্তঃকোণ বহিকোণৰ কথা কোৱা নাই, যিহেতু বহিকোণ হ'লেও 6টাতকৈ বেছি হৈ যাব, 4টাতকৈ বেছি হ'ব, 2টাতকৈ বেছি হ'ব। গতিকে যদি আমি বহিকোণ চাব যাওঁ, ত্ৰিভুজটোৰ বহিকোণ অন্তঃকোণ মিলাই মুঠ কোণ যদি চাব যাওঁ, তেন্তে বহিকোণ হ'ব 1, 2, 3, 1, 2, 3, 6, 1, 2, 3। বহিকোণ আৰু অন্তঃকোণ মিলাই ত্ৰিভুজটোৰ মুঠ কোণ হয় 12টা। যিহেতু আমাৰ ইয়াত 12 অপশ্যন, কোনো উত্তৰত 12টো নাই, গতিকে ইয়াত ত্ৰিভুজৰ কোণৰ সংখ্যাৰ কথা কৈছে। যিহেতু এটা ত্ৰিভুজৰ বহিকোণৰ কথা আমি বাদ দিছোঁ, এটা ত্ৰিভুজৰ মুঠ কোণৰ সংখ্যা হৈছে 3টা। গতিকে ইয়াত চিটো হৈছে শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নত আছে এটা বৰ্গৰ সমমিতি ৰেখাৰ সংখ্যা। আমি এটা বৰ্গ এটা আঁকিছোঁ, যিহেতু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু প্ৰতিটো বাহুৰ মাপ সমান হয়। ইয়াত সমমিতি ৰেখা হ'ব 2, 3, অলপ অকাটো ভুল হৈছে, 4। বৰ্গৰ সমমিতি ৰেখাৰ সংখ্যা হৈছে 4। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব 4। ডিটো হৈছে শুদ্ধ উত্তৰ। এটা বৰ্গৰ সমমিতি ৰেখাৰ সংখ্যা হৈছে 4। 4 নম্বৰ প্ৰশ্নত কৈছে আমাক 20 ভাগৰ 32 সমান খালী ঠাই ভাগৰ 8। খালী ঠাইত বহাবলগীয়া সংখ্যাটো হৈছে 40, 20, 5, 4। ইয়াৰ ভিতৰত কোনোবা এটা শুদ্ধ আছে, 4টা উত্তৰ আমাক দিছে, আমি শুদ্ধ উত্তৰটো বাছি ল'ব লাগে। আমি ইয়াক দুই ধৰণে কৰিব পাৰোঁ। তোমালোকে এটা কথা মন কৰিবা, প্ৰথমে আমি লিখিছোঁ, যিটো আমি পাইছোঁ 20 ভাগৰ 32। ইহঁতক কটাকটি কৰিম, আমি বিভাজ্যতা নিয়ম প্ৰয়োগ কৰিম। 4ৰে কৰিলে 5 বাৰ যাব, 4 × 8 = 32। তেতিয়া ইয়াত ওপৰত 8 পালোঁ, ইয়াত 8 পাওঁতে তলত কি আছে 5। উত্তৰটো 5 হিচাপে এনেকৈ লিখিব পাৰোঁ। নহ'লে আন এটা কথা প্ৰয়োগ কৰিব পাৰোঁ যে 32ক কিহেৰে 8 হৰণ কৰিলে 8 পোৱা যায়। 32ক আমি কিহেৰে হৰণ কৰিলে 8 পোৱা যায়, বা 8ৰে আমি 32ক হৰণ কৰিব পাৰোঁ। 8ৰে 32ক হৰণ কৰিলে আমি কি পাম 4। ঠিক তেনেদৰে আমি যিটো 4 পালোঁ, সেই 4ৰে আমি 20কো হৰণ কৰিম। 5 পোৱা গ'ল, 20 হ'ল। গতিকে ইয়াত শুদ্ধ উত্তৰটো হৈছে 5। যদি বুজি পোৱাত অসুবিধা হৈছে আকৌ এবাৰ কৈছোঁ তোমালোকক। প্ৰথমে আমি আছিল 32 আছিল ওপৰত ল'ব, তলত আছিল 20 হৰ। বিভাজ্যতা নিয়ম প্ৰয়োগ কৰিলোঁ আমি। 4ৰে কৰিলোঁ 4, 5 × 20, 4, 8 × 32। ওপৰততো আমাৰ 8টো আছেই, ইয়াত দিয়াই আছে। গতিকে আমি তলত কি হ'ব লাগে সেইটো নিৰ্ণয় কৰিব লাগে। আটাইতকৈ সহজ উপায় হৈছে এইটো, 5টা আমি তলত লিখি দিব পাৰোঁ, একো কথা চিন্তা নকৰাকৈ। তাৰ বাদে আৰু এটা উপায় আছে, যিহেতু ইয়াত 8 আছে, আমি 8ৰে 32ক হৰণ কৰিম। 4 × 32
ঠিক তেনেদৰে ইয়াত যিটো হৰণফল আমি পালোঁ 4 পালোঁ, এই 4ৰে আমি তলৰ লবক হৰণ কৰিব পাৰোঁ। 20 আছে, 4ৰে যদি আমি হৰণ কৰোঁ 5 বাৰ যাব, 20 পোৱা গ'ল। এই প্ৰক্ৰিয়াটো অলপ জটিল হয়, ইমান দীঘলীয়া প্ৰক্ৰিয়াত নগৈ আমি এইটো যিটো বিভাজ্যতা নিয়ম প্ৰয়োগ কৰা প্ৰক্ৰিয়াটো আটাইতকৈ সহজ প্ৰক্ৰিয়া। আমি কটাকটি কৰিলোঁ, ওপৰত 8 আমি পাইছোঁৱেই, তলত আমি 5টো লিখি দিলেই হ'ল। গতিকে শুদ্ধ উত্তৰ হ'ব তলত হৰৰ ঠাইত 5। গতিকে শুদ্ধ উত্তৰ চিটো হৈছে শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নত আছে এটা মৌলিক সংখ্যাৰ উৎপাদক হ'ল, উৎপাদক এটা মৌলিক সংখ্যাৰ উৎপাদক কেইটা আমাক সেইটো সুধিছে। ইয়াত উত্তৰ দিছে 1, 2, 3, 4টা। তোমালোকে সদায় এটা কথা মনত ৰাখিবা, যিকোনো মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ 2টা, সেই উৎপাদক 2টা হৈছে 1 আৰু কেৱল মাত্ৰ সেই সংখ্যাটো, মানে যিটো মৌলিক সংখ্যাটো সেইটো আৰু আনটো উৎপাদক হৈছে 1। যদি আমাক কয় 29, ই এটা মৌলিক সংখ্যা, ইয়াৰ উৎপাদক মাত্ৰ 2টাই থাকিব, এটা হৈছে ই নিজেই আৰু আনটো হৈছে 1। যিকোনো মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ 2টাই থাকে, 1 আৰু কেৱল মাত্ৰ সেই সংখ্যাটো, যিটো সংখ্যা বুলি কয়। যদি 61 বুলি কয় বা 19 মৌলিক হয়, ঠিক তেনেদৰে 11 মৌলিক, 13 মৌলিক, ইহঁত আটাইবোৰ মৌলিক সংখ্যা মাত্ৰ 2টা উৎপাদকেই থাকে, এটা হৈছে 1 আৰু এটা হৈছে সেই সংখ্যাটো নিজেই। মাত্ৰ এটাই কথা তোমালোকে মনত ৰাখিবা, যিকোনো মৌলিক সংখ্যাৰ মাত্ৰ উৎপাদক 2টাহে থাকে। ইয়াত বি হৈছে শুদ্ধ উত্তৰ। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে, অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটোত আছে -5 আৰু 3ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। তোমালোকে ইয়াত সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব পাৰা, সংখ্যা ৰেখা নোহোৱাকৈও কৰিব পাৰা, কিন্তু মই তোমালোকক এইবোৰ কথা বৰ্তমান যিকেইটা কথা কৈ আছোঁ সেইকেইটা মাত্ৰ গুণোৎসৱৰ ওপৰত ভিত্তি কৰিয়ে নহয়, ভৱিষ্যত জীৱনৰ কাৰণেও কৈ আছোঁ। সদায় এইবোৰ ব্যৱহাৰ হৈ থাকিব গণিতৰ ক্ষেত্ৰত। -5 ধৰি লওঁ ইয়াত 0 আৰম্ভ হৈছে, এইফালে 1, 2, 3, 4, 5, এইফালে সদায় ধনাত্মক সংখ্যাবিলাক যাব সোঁফালে, আৰু বাওঁফালে ঋণাত্মক -1, -2, -3, -4, -5, -6 এনেধৰণে অসংখ্য পোৱা যাব। সোঁফালেও অসংখ্য আমি পাম ধনাত্মক, বাওঁফালেও আমি অসংখ্য ঋণাত্মক সংখ্যা পাম। আমাক কৈছে -5 আৰু 3ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। -5 কৈছে, ইয়াক আমি ধৰিব নোৱাৰোঁ, আৰু 3কো আমি ধৰিব নোৱাৰোঁ, ইহঁতৰ মাজত কিমানটা আছে সেইটো আমাক নিৰ্ণয় কৰিব কৈছে। গতিকে আমি ইয়াত পালোঁ 1, 2, 3, 4, 5, 6, 7টা। গতিকে কিমানটা পালোঁ? 7টা সংখ্যা পালোঁ, অখণ্ড সংখ্যা পালোঁ 7টা। -5 আৰু 3ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে? 7টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি। -5 আৰু 3ৰ মাজত 7টা অখণ্ড সংখ্যা আছে। 7 নম্বৰ প্ৰশ্নত কৈছে a + bৰ পৰা a - b বিয়োগ কৰিলে বিয়োগফল হ'ব। ইয়াত কিন্তু তোমালোকক মাজত বিয়োগ চিহ্ন দিয়া নাই, কিন্তু কৈছে ইয়াৰ পৰা ইয়াক বিয়োগ কৰিবলৈ, পাছত লিখি দিছে বিয়োগ কৰিলে বিয়োগফল কি হ'ব। উত্তৰ দিছে 4টা, a + b, তাৰপাছত কৈছে ইয়াৰ পৰা, মানে a + bৰ পৰা a - b বিয়োগ কৰিলে, মানে ইয়াক a + bৰ পৰা ইয়াক বিয়োগ কৰিবলৈ কৈছে। মাজত বিয়োগ চিহ্ন আমি বহালোঁ, a - b সমান a + b মাইনাছ, ইয়াৰ আগত যোগ চিহ্ন আছে, মাইনাছৰ লগত প্লাছ পূৰণ কৰিলে হ'ব মাইনাছ, দুটা মাইনাছ পূৰণ কৰিলে হ'ব প্লাছ, a - a আমি কাটিলোঁ, কটাকটি গ'ল, তাৰপিছত থাকিলে +b, মানে দুটা b, 2b। ইয়াৰ উত্তৰ শুদ্ধ উত্তৰ হ'ব D2, 2b হৈছে শুদ্ধ উত্তৰ। ইয়াৰ পাছৰ প্ৰশ্নত কৈছে কোনো সম্পত্তিক 3টা ল'ৰা ছোৱালীৰ মাজত 3:5:12 অনুপাতত ভগাই দিলে সিহঁতে শতাংশ হিচাপত পোৱা সম্পত্তিৰ অংশ হ'ব। 4টা উত্তৰ দিছে, প্ৰথমে 15%, 25%, 60%, তাৰপাছত 6%, 15%, 25%, তাৰপাছত কৈছে 12, 5, 3, তাৰপাছত 120, 50, 30। ইয়াত এটা কথা তোমালোকে মন কৰা যে কোনো সম্পত্তিক 3টা ল'ৰা ছোৱালীৰ মাজত ভগাই দিছে, সম্পত্তিটো ভগাই দিছে 3টা ল'ৰা ছোৱালীৰ মাজত, অনুপাতত ভগাই দিছে, যি অনুপাতে নহওক লাগিলে।
আৰু শেষত কৈছে সিহঁতে শতাংশ হিচাপত পোৱা সম্পত্তিৰ অংশ। শতাংশ বুলি ক'লে সদায় 100% হ'ব লাগিব। বাকীকেইটা উত্তৰ নোচোৱাকৈ যিকেইটা মিলাই ইয়াত যিটো উত্তৰ তোমালোকে যোগ কৰি 100% পোৱা সেইটোৱে শুদ্ধ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা। ইয়াত প্ৰথম চোৱা 15, 25, 60, 25ৰ লগত 15 যোগ কৰিলে হ'ব 40, 40ৰ লগত 60, 100 হ'ল। তাৰপাছত 6ৰ লগত 15 যোগ কৰি 21, 21ৰ লগত 25 যোগ কৰিলে হ'ব 46 বা 46%। এইটোতো সম্ভৱেই নহয়। সম্পত্তি এটা যেতিয়া শতাংশৰ কথা কৈছে 46%টো মূল সম্পত্তিটো হ'ব নোৱাৰে, কোনো এটা সম্পত্তি বুলি কৈছে, কাৰণ সম্পূৰ্ণ সম্পত্তিটো তিনিজনৰ মাজত ভগাই দিছে, মানে 100% বস্তু ভগাই দিছে তিনিজনৰ মাজত। ইয়াত মুঠটোতো 46% কেতিয়াও হ'ব নোৱাৰে। ইয়াত কৈছে তেনে 12 পইচা 17, 17 দিনে 20, মুঠ সম্পত্তিটো 20% কেতিয়াও হ'ব নোৱাৰে। মুঠ মানে সম্পূৰ্ণ দি দিছে, 100%ই দি দিছে তেখেতে। তাৰপাছত ইয়াত কৈছে 120, 50, 30, মানে ইয়াত 200% হৈ গ'লগৈ। গতিকে কোনো কথা তোমালোকে চিন্তা নকৰাকৈ ইয়াত যিটো 100% আটাইকেইটা মিলি হৈছে সেইটো তোমালোকে শুদ্ধ উত্তৰ হিচাপে লিখিব পাৰা। অৰ্থাৎ এইটো হৈছে ইয়াত শুদ্ধ উত্তৰ। কিন্তু আমি তেনেদৰে নকৰিও আমি বেলেগ ধৰণে কৰিব পাৰোঁ। ইয়াক আটাইতকৈ সহজ পদ্ধতিটো মই যিটো কৈছোঁ এতিয়া, আটাইকেইটা যোগ কৰিলে যদি 100 পোৱা যায় সেইটো হৈছে শুদ্ধ উত্তৰ। কিন্তু আৰু এটা পদ্ধতিৰ দ্বাৰা কৰিব পৰা যায়, সেইটো হৈছে আমি ধৰি তিনিজনে পাইছে 3, 5, 12 অনুপাতত পাইছে। আমি যদি ধৰোঁ প্ৰথমজনে পাইছে 3x, তাৰ পাছৰজনে পাইছে যদি 5x, তাৰ পাছৰজনে 12x সমান 100। সম্পূৰ্ণ সম্পত্তি পাইছে কাৰণে 100 পাইছে, 100% পাই গৈছে। ইয়াত হ'ল 3 লগত 3 পাইছে 8, 8, 12, 20, 20x 100। ইয়াত x পালোঁ আমি 5, x 5 পাইছোঁ। 3x মানে প্ৰথমজনে পাইছে 3 লগত 5 পূৰণ কৰিলে 15% পালোঁ। তাৰ পাছৰজনে 5x, 5ৰ লগত 5, 25%। তাৰ পাছত 12x, 5, 12, 60x। গতিকে ইয়াত এইটো হৈছে শুদ্ধ উত্তৰ। কিন্তু মই পাছত কোৱাৰ দৰে ইমান দীঘলীয়া পদ্ধতিত নগৈ তোমালোকে আটাইকেইটা যোগ কৰিলে যেতিয়া 100 পোৱা যায় সেইটোৱে উত্তৰ লিখি দিব পাৰা, কাৰণ সম্পূৰ্ণ সম্পত্তি তেখেতে ভগাই দিছে তিনিজনৰ মাজত। গতিকে 100% ওলাবই লাগিব, 100তকৈ বেছিও হ'ব নোৱাৰে, কমো হ'ব নোৱাৰে। গতিকে ইয়াত এইটো হৈছে শুদ্ধ উত্তৰ। আৰু মই ইমান দীঘলীয়াকৈ কৰাৰ কোনো ইয়াত প্ৰয়োজন নাই। তোমালোকক এইটো শিকাই আছোঁ বুলি নহয়, এইটো তোমালোকক আগলৈও ব্যৱহাৰ হ'ব সদায়, যেতিয়ালৈকে তোমালোকে গণিত ব্যৱহাৰ কৰিবা। কিন্তু মই কোৱা এইটো সহজভাৱে কোৱা যিটো 100% আটাইকেইটা যোগ কৰিছা 100% পাইছা, সেইটো শুদ্ধ উত্তৰ। ইমান দীঘলীয়াকৈ x, y ধৰি কৰিব দৰকাৰেই নাই। ইয়াৰ পাছৰ প্ৰশ্ন তোমালোকে চোৱা। চিত্ৰত এটা আয়ত দেখুওৱা হৈছে আৰু তলত লিখিছে চিত্ৰত এখন আয়তাকাৰ বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া হৈছে। বাগিচাখনৰ কালি আমাক নিৰ্ণয় কৰিব কৈছে। যিহেতু চিত্ৰলৈ চাব আমাৰ দৰকাৰেই নাই, ইয়াত 2 মিটাৰ 4 মিটাৰ দেখাই দিছে। আয়তৰ ইয়াত লিখিছে আয়ত আৰু আমাক দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে। আয়তৰ আমাক বাগিচাখনৰ কালি উলিয়াব দিছে, কিন্তু বাগিচাখন যিহেতু আয়তাকাৰ, মানে ইয়াত ভাবিলে হ'ল আয়তৰ কালি উলিয়াব লাগে আমি। আয়তৰ কালি হৈছে দীঘ পূৰণ প্ৰস্থ। বাগিচাখনৰ কালি হ'ব 2 × 4। ইয়াত মিটাৰ আছে, মিটাৰ 2টা মিটাৰ পূৰণ কৰিলে হ'ব। মিটাৰ স্কোৱাৰ নিলিখোঁ বাৰু, আগতে লিখি আছোঁ, তোমালোকে যিহেতু বুজিবলৈ অসুবিধা। বৰ্গ মিটাৰ। ইয়াক এই ধৰণে লিখিব পৰা যায়। 2, 4 × 8 বৰ্গ মিটাৰ বা মিটাৰ স্কোৱাৰ। শুদ্ধ উত্তৰটো হৈছে মোৰ এটা কথা লিখা ভুল হ'ল। ইয়াত যিটো বি অপশ্যনটো আছিলে 8 বৰ্গ মিটাৰ আছিলে, ইয়াত লিখোঁতে মোৰ ভুল হৈছিলে, 18 বৰ্গ মিটাৰ হ'ল। যিহেতু শুদ্ধ উত্তৰ হৈছে 8 বৰ্গ মিটাৰ, সেইটো আছে বিৰ স্থানত। গতিকে শুদ্ধ উত্তৰ হ'ব বি, 8 বৰ্গ মিটাৰ। 18 নহয় বাৰু, মোৰ লিখাত ভুল হৈছে। শুদ্ধ উত্তৰ হৈছে 8 বৰ্গ মিটাৰ। বাগিচাখনৰ কালি হৈছে 8 বৰ্গ মিটাৰ।
পাছৰ প্ৰশ্নটোত কৈছে সমকোণী ত্ৰিভুজটোৰ কাষত দিয়া সমকোণী ত্ৰিভুজ এটা দিছে কৈছে এংগল আৰ অৰ্থাৎ আৰ কোণটোৰ মান হৈছে 30 ডিগ্ৰী আমাক পি কোণটোৰ মান নিৰ্ণয় কৰিব কৈছে ইয়াত চাৰিটা উত্তৰ দিছে 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 70 ডিগ্ৰী কৈছে সমকোণী ত্ৰিভুজ যেহেতু ইয়াত কিউ কোণটো হ'ব 90 ডিগ্ৰী আমি যেহেতু জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি হৈছে 180 ডিগ্ৰী ইয়াত এটা কোণ দিয়া আছে 30 ডিগ্ৰী আৰু সমকোণী ত্ৰিভুজ বুলি কৈছে যেহেতু এইটো হ'ব 90 ডিগ্ৰী ইহঁত দুটা যোগ কৰিলে আমি কিমান পালো 9 3 12 120 ডিগ্ৰী পালো 180 ৰ পৰা 120 বিয়োগ কৰিলে কিমান পোৱা যাব 60 ডিগ্ৰী মানে এই কোণটোৰ মান হ'ব 60 ডিগ্ৰী ইমান দীঘলীয়াকৈ নকৰি এইটো মুখতে উলিয়াব পৰা যায় গতিকে ইমান দীঘলীয়া কৰাৰ প্ৰয়োজনেই নাই শুদ্ধ উত্তৰ হৈছে 60 ডিগ্ৰী এইটো 90 এইটো 30 120 হ'লেই তাৰ লগত কি যোগ কৰিলে 180 হ'ব 60 যোগ কৰিলে 180 হ'ব গতিকে ইমান দীঘলীয়াকৈ কৰাৰ কোনো প্ৰয়োজনেই নাই যেহেতু সময় খুব কম গতিকে যেটো মুখতে উলিয়াব পৰা যায় উত্তৰ তাক কাগজ কলমে ব্যৱহাৰ কৰাৰ কোনো দৰকাৰ নাই গতিকে শুদ্ধ উত্তৰ হৈছে 60 ডিগ্ৰী সিটো হৈছে শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটোত কৈছে 5 যোগ 7.043 যোগ 0.32 মান কিমান হ'ব চাৰিটা উত্তৰ দিছে ইয়াৰ ভিতৰত কোনটো আমাৰ নিৰ্ণয় কৰিব লাগে ইয়াত আমি প্ৰথমে 5 লিখিলো তাৰ পাছত 7 7ৰ পাছত কি আছে 0.043 5ৰ পাছত একো নাই মানে দশমিক দিলো তিনিটা শূন্য দিলো তাৰ পাছত আছে 0.32 তাৰ পাছত একো নাই মানে শূন্য এটা দিলো যোগ কৰিলো 3 পালো তাৰ পাছত 4 2 6 3 পালো 7 5 12.363 এনেদৰে নকৰি আৰু এটা পদ্ধতিৰে কৰিব পাৰো এটো হৈছে প্ৰথম আমি ডাঙৰ যেটো দশমিকৰ পাছত সকলোতকৈ বেছি অংক আছে সেইটো লিখিব পাৰো তাৰ পাছত দশমিকৰ পাছত যেটো তাতকৈ কম অংক আছে সেইটো লিখিব পাৰো তাৰ পাছত আমি গোটা সংখ্যাটো লিখিম প্ৰথমে আমি লিখিলো 7.043 তাৰ পাছত লিখিলো 0.32 আগত শূন্য এটা আছে তাৰ পাছত গোটা সংখ্যাটো লিখিলো 5 ইয়াৰ পাছত দশমিক নাই গতিকে এই গোটা হিচাপে লিখিলো এনেদৰে লিখিব পাৰো ইয়াৰ পাছত শূন্য দিব পাৰো ইয়াৰ পাছত শূন্য দিব পাৰো 3 পালো 4 2 6 3 7 5 12 শুদ্ধ উত্তৰটো হৈছে 12.363 দুইটাতে একে ওলাইছে 12.363 বি টো হৈছে শুদ্ধ উত্তৰ এনেদৰে নকৰি আমি আৰু এটা পদ্ধতিৰ দ্বাৰা কৰিব পাৰো ইয়াক প্ৰথমে আমি 5 7 গোটা সংখ্যা দুটা আছে 5 7 12 তাৰ পাছত দশমিক কেটা আমি চাম দশমিক 0.43 তাৰ পাছত দশমিক দিলো 3 2 ইয়াক আমি এনেদৰে কৰিব এফালে 3 আছে 4 2 6 3 দশমিক আহি গল আগত কিমান আছে 12.363 শুদ্ধ উত্তৰটো হৈছে বি পাছৰ প্ৰশ্নত কৈছে 0.09 ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব চাৰিটা ৰূপ দিছে 10 ভাগৰ 9 100 ভাগৰ 9 100 ভাগৰ 90 আৰু 100 ভাগৰ 900 ইয়াত কোনটো শুদ্ধ আমাক সেইটো সুধিছে ইয়াত তোমালোকে এটা কথা লক্ষ্য কৰা আছে 0.09 কেইটাৰ আগত দশমিক আছে দুটাৰ আগত গতিকে আমি 0.9 লিখিলো দুটাৰ আগত যেহেতু দশমিক আছে তাৰ তলত আমি একৰ পাছত দুটা শূন্য বহাই দিলো কোনো এটা সংখ্যাৰ আগত বা অংকৰ আগত শূন্য কোনো অৰ্থ নাই গতিকে ইয়াৰ উত্তৰটো হ'ব 100 ভাগৰ 9 গতিকে বি হৈছে শুদ্ধ উত্তৰ 100 ভাগৰ 9 পাছৰ প্ৰশ্নত সুধিছে হেৱালিয়ে এটা আপেলৰ 9 ভাগৰ 4 অংশ আৰু কৰবিয়ে 3 ভাগৰ 1 অংশ খালে দুয়োজনীয়ে মুঠতে খালে আপেলটোৰ কিমান অংশ দুয়োজনীয়ে একেলগে খালে সেইটো সুধিছে
উত্তৰ দিছে 9 ভাগৰ 1 অংশ, 9 ভাগৰ 5 অংশ, 9 ভাগৰ 7 অংশ, 12 ভাগৰ 5 অংশ। দুইজনীয়ে মিলি মুঠতে কিমান খালে আমাক সেইটো সুধিছে। গতিকে শেৱালিয়ে খালে 9 ভাগৰ 4 অংশ আৰু কৰবীয়ে খালে 3 ভাগৰ 1 অংশ। দুইজনীয়ে মুঠতে কিমান খালে আমাক সেইটো সুধিছে। গতিকে আমি 9 ভাগৰ 4ৰ লগত 3 ভাগৰ 1 যোগ কৰিম। 9 ভাগৰ 4 যোগ 3 ভাগৰ 1। 9 আৰু 3 আমি লসাগু ল'ম। 9 আৰু 3 লসাগু হ'ব 9। ইয়াত হ'ব 4 যোগ 3ৰে লসাগু যিহেতু 9 হৈছে, হৰ 9ৰে আমি 9 হৰণ কৰি একবাৰ যাব, 1ৰ লগত 4 ল'ব পূৰণ কৰিলোঁ 4 হ'ল। 3য়ে আমি 9 হৰণ কৰি 3বাৰ যাব, 3ৰ লগত ওপৰৰ ল'বটো পূৰণ কৰিম। 3ৰ লগত 1 পূৰণ কৰিলে হ'ব কিমান? 3। গতিকে তলত হৰ হিচাপে থাকিব 3, ওপৰত থাকিব 7। এইটোৱে হৈছে উত্তৰ। দুইজনে মুঠতে মিলি কিমান খালে আপেলটোৰ? 9 ভাগৰ 7 অংশ। আপেলটোক 9 ভাগ কৰিছে, তাৰ 7 ভাগ দুইজনে মিলি খাইছে। গতিকে শুদ্ধ উত্তৰটো হৈছে চি। আপেলটোৰ 9 ভাগৰ 7 অংশ কৰবী আৰু শেৱালিয়ে দুইজনীয়ে মিলি খাইছে। ইয়াৰ পাছৰ প্ৰশ্ন অৰ্থাৎ 14 নম্বৰ প্ৰশ্নটো হৈছে 12, 16 আৰু 24ৰ গসাউ হ'ব। উত্তৰ দিছে 2, 4, 12, 24। কোনটো শুদ্ধ সেইটো আমি উলিয়াব লাগে। গসাউ বুলি ক'লে ইয়াত তিনিটা আমাক সংখ্যা দিছে। সিহঁতৰ তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সিহঁতৰ সাধাৰণ যিটো উৎপাদক হয় সেইটোকে গসাউ বুলি কোৱা হয়। অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক। আটাইকেইটা সংখ্যাৰ উৎপাদক হ'ব লাগিব, কিন্তু আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ব লাগিব। গতিকে আমি ইহঁতৰ গসাউ উলিয়াম। প্ৰথমে 12, 16, 24। প্ৰথমে 2ৰে কৰিলোঁ, 2 6 গুণ 12, 2 8 গুণ 16, 2 12 24। তাৰ পাছত আকৌ 2ৰে যাব, 2 3 গুণ 6, 2 4 গুণ 8, 2 6 গুণ 12। ইয়াৰ পাছত চাম যে একে সংখ্যাৰে আটাই তিনিটাকে হৰণ যাব নেকি। 3ৰে যাব 3 আৰু 6, 2ৰে যাব 4 আৰু 6, কিন্তু 3ক নাযায়। আৰু কোনো একে সংখ্যাৰে 3, 4 আৰু 6 বিভাজ্য নহয়। যিহেতু বিভাজ্য হ'বলৈ হ'লে এটা সংখ্যাৰে বিভাজ্য কৰিব লাগিব। গতিকে কোনো একে সংখ্যাৰে ইহঁতক কেইটাক বিভাজ্য নহয়। একৰ বাদে কোনো বেলেগ সংখ্যাৰে বিভাজ্য নহয়। একেটো সকলো সংখ্যাৰে বিভাজ্য হ'ব, কিন্তু ইয়াত আমাৰ গসাউ হ'ব 2 পূৰণ 2। 2 পূৰণ 2 সমান 4। অৰ্থাৎ 12, 16 আৰু 24ৰ গসাউ হ'ব 4। অৰ্থাৎ ইহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক, আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক মানে উমৈহতীয়া উৎপাদকটো হ'ব 4। অৰ্থাৎ শুদ্ধ উত্তৰ হৈছে ইয়াত বি। পাছৰ প্ৰশ্নত আমাক সৰল কৰিবলৈ কৈছে। ইয়াত 4টা উত্তৰ দিছে, শুদ্ধ উত্তৰটো আমি নিৰ্ণয় কৰিব লাগে। -4, ইয়াত হৰণ চিহ্ন আছে। আমি ইয়াক পূৰণলৈ ৰূপান্তৰিত কৰিলে ইয়াত হৰটো লবলৈ যাব আৰু লবটো হৰলৈ আহিব। অৰ্থাৎ 2 তললৈ আহিব, 3 ওপৰলৈ যাব। 4 তলত একো নাই মানে আমি ভাবিব পাৰোঁ 1 এটা আছে। পূৰণ ওপৰত 3, তলত 2। 2ৰ লগত 4 আমি কাটিব পাৰোঁ, 2 হ'ল। ইয়াত বিয়োগ চিহ্ন এটা আছে। -2 পূৰণ 3, -6। শুদ্ধ উত্তৰ হ'ল বিয়োগ 6। অৰ্থাৎ এইটো হৈছে ইয়াত শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্নত কৈছে এটা সামান্তৰিকৰ উচ্চতা ভূমিতকৈ 2 চেণ্টিমিটাৰ কম। যদি সামান্তৰিকটোৰ ভূমি 8 চেণ্টিমিটাৰ হয় তেন্তে সামান্তৰিকটোৰ কালি হ'ব 16 বৰ্গ চেণ্টিমিটাৰ, 48 চেণ্টিমিটাৰ, 48 বৰ্গ চেণ্টিমিটাৰ, 80 বৰ্গ চেণ্টিমিটাৰ। 4টা উত্তৰ দিছে। ইয়াৰ ভিতৰত কোনোবা এটা শুদ্ধ আছে, সেই উত্তৰটো আমাক বাছি উলিয়াব কৈছে। সামান্তৰিক এইটো হৈছে এটা সামান্তৰিক। ইয়াত ভূমিৰ কথা কৈছে, ইয়াৰ দূৰত্ব 8 চেণ্টিমিটাৰ আৰু কৈছে ভূমিতকৈ
উচ্চতা 2 সেণ্টিমিটাৰ কম, ইয়াৰ কথা কৈছে 8 আছে, ইয়াতকৈ 2 সেণ্টিমিটাৰ কম মানে হৈছে 8 বিয়োগ 2 সেণ্টিমিটাৰ সমান 6 সেণ্টিমিটাৰ। এতিয়া আমাক সুধিছে সামান্তৰিকটোৰ কালি নিৰ্ণয় কৰিব লাগে। সামান্তৰিকৰ কালি বুলি ক'লে এটা সূত্ৰ আছে, ভূমি পূৰণ উচ্চতা। ভূমি পূৰণ উচ্চতা, এইটো হৈছে সামান্তৰিকৰ কালিৰ সূত্ৰ। ইয়াত আমি ভূমি পালোঁ 8 সেণ্টিমিটাৰ, 8 পূৰণ উচ্চতা পাইছোঁ কিমান, 8তকৈ 2 কম বুলি কৈছে, মানে ভূমিতকৈ 2 কম মানে ভূমি হৈছে 8, উচ্চতা হ'ব তাতকৈ 2 কম, গতিকে 6 হ'ব। 8 পূৰণ 6, দুইটাত আছে সেণ্টিমিটাৰ, 2টা সেণ্টিমিটাৰ পূৰণ হ'লে হ'ব বৰ্গ সেণ্টিমিটাৰ। আঠ 6 গুণ 48 বৰ্গ সেণ্টিমিটাৰ। গতিকে শুদ্ধ উত্তৰটো হৈছে, প্ৰথম কৈছিলে 16 বৰ্গ সেণ্টিমিটাৰ, এইটো ভুল। তাৰপাছত কৈছে 48 সেণ্টিমিটাৰ, ইও ভুল। তাৰ পাছত কৈছে 48 বৰ্গ সেণ্টিমিটাৰ, সিটো হৈছে ইয়াত শুদ্ধ উত্তৰ। গতিকে সামান্তৰিকটোৰ কালি হ'ব 48 বৰ্গ সেণ্টিমিটাৰ। পাছৰ প্ৰশ্নটোত কৈছে এটা সংখ্যাৰ 5 গুণৰ লগত 4 যোগ কৰিলে 29 হয়। সংখ্যাটো কি হ'ব? সংখ্যাটো ইয়াত 5টা দিছে, 4টা দিছে, 5, 6, 9 আৰু 20। আমি শুদ্ধ উত্তৰটো ইয়াৰ পৰা বাছি উলিয়াব লাগে। এটা সংখ্যা তাৰ 5 গুণৰ লগত 4 যোগ কৰিলে 29 হয় বুলি কৈছে। আমি সংখ্যাটো যদি x বুলি ধৰোঁ, তাৰ 5 গুণ মানে 5x, তাৰ লগত যদি 4 যোগ কৰোঁ তেতিয়া কিমান পাওঁ? 29। 5x এফালে ৰাখি দিলোঁ, 4 ইফালে লৈ গ'লোঁ, এফালে যোগৰ আছে, ইফালে হ'ব বিয়োগৰ। 29 বিয়োগ 4 সমান 25। x কিমান ওলাব? 25/5, xৰ মান হ'ব 5। গতিকে আমি সংখ্যাটো কি ধৰিছিলোঁ? x ধৰিছিলোঁ। গতিকে ইয়াত আমাক নিৰ্ণয় কৰিব কৈছে সংখ্যাটো। সংখ্যাটো মানে আমি ধৰিছিলোঁ x, অৰ্থাৎ আমি xৰ মান পাইছোঁ কিমান? 5। গতিকে সংখ্যাটো হ'ব 5। ইয়াত শুদ্ধ উত্তৰ হৈছে A। পাছৰ প্ৰশ্নটোত কৈছে কাষৰ চিত্ৰটোত ভিতৰৰ আয়তটোৰ পৰিসীমা কিমান হ'ব? ইয়াত আমাৰ 4টা উত্তৰ দিছে। প্ৰথমটো দিছে 200 মিটাৰ, তাৰপিছত 200 বৰ্গ মিটাৰ, তাৰপিছত 60 মিটাৰ আৰু 80 মিটাৰ। ইয়াত দুটা চিত্ৰ আছে, এটা ডাঙৰ আছে আৰু ডাঙৰ চিত্ৰটোৰ ভিতৰত আৰু এটা সৰু চিত্ৰ আছে। দুয়োটাই আয়ত হয়। প্ৰথম ডাঙৰ আয়তটোৰ ভিতৰত সৰু আয়তটো সোমাই আছে। ইয়াত দেখা গৈছে 24 সেণ্টিমিটাৰ, 14 সেণ্টিমিটাৰ। 24ৰ পৰা এইফালে কমি আহিছে 2, এইফালে কমি আহিছে 2, 24ৰ পৰা দুইফালে 2, 2, 4 কমি আহিলে কিমান হ'ল? 20। তাৰ পাছত 14 আছিল, 14ৰ পৰা এইফালে 2 কমিলে, সোঁফালে 2 কমিছে, বাওঁফালেও 2 কমিছে, কিমান হ'ল? 14ৰ পৰা 4 কমিলে হ'ল 10। আয়তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2 পূৰণ দীঘ যোগ প্ৰস্থ, বা ইয়াক এনেদৰে লিখিব পাৰি 2 পূৰণ প্ৰস্থ যোগ দীঘ। ভিতৰৰ আয়তটোৰ কথা কৈছে। আমি দীঘ পালোঁ 20, প্ৰস্থ পালোঁ 10। গতিকে ইয়াত 2 বহালোঁ, দীঘ পালোঁ কিমান? 20 যোগ প্ৰস্থ, প্ৰস্থ পালোঁ 10। 2 20ৰ লগত 10, 30, 2ৰ লগত 30 পূৰণ কৰিলে হ'ব 2 পূৰণ 30 সমান 60। ইয়াত কিন্তু বৰ্গ মিটাৰ নহয়, ইয়াত পৰিসীমাৰ কথা কৈছে যিহেতু ইয়াত মিটাৰ হ'ব। শুদ্ধ উত্তৰ হ'ব C। যদি কালিৰ কথা ক'লে হয় তেতিয়া বৰ্গ মিটাৰ হ'ল হয়, কিন্তু পৰিসীমাৰ কথা যিহেতু আহি গ'ল তাত মিটাৰহে হ'ব। শুদ্ধ উত্তৰ
হৈছে চি 60 মিটাৰ। পাছৰ প্ৰশ্নটোত কৈছে আমাক এটা চিত্ৰ দিছে, তাৰ পাছত কৈছে চিত্ৰটো পৰ্যবেক্ষণ কৰিলে কল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব সেইটো আমি ইয়াৰ পৰা চিত্ৰটো চাই নিৰ্ণয় কৰিব লাগে। আমাক ওপৰৰ ফালে ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেখাইছে আৰু তলৰ ফালে ফলৰ নাম আছে। ইয়াত 10, 20, 30, 40 এনেদৰে ওপৰলৈ গৈছে। তাৰ পাছত প্ৰথমে আম ফল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনেদৰে দেখা গৈছে। তাৰ পাছত কল ভাল পোৱা, আপেল কিমানে ভাল পায়, ডালিম কিমানে ভাল পায়। ইয়াত দেখা গৈছে আম খাই ভাল পায় ছাত্ৰ ছাত্ৰী সংখ্যা এইফালে আছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা যিহেতু এইফালে, ছাত্ৰ ছাত্ৰীয়ে আম খাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 40 জন। তাৰ পাছত আহিল কল খাই ভাল পোৱা। কল খাই ভাল পোৱা কিমানজনে খাইছে? কল 30 জনে। তাৰ পাছত আপেল কিমানজনে ভাল পায়? ইয়াত আছে 20 জন। ডালিম কিমানে খাই ভাল পায়? 10ৰ লগত ডালিমৰ ঘৰৰ সীমাটো মিলি আছে। গতিকে আটাইতকৈ কম খোৱা ফলটো হৈছে ডালিম। আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে খোৱা ফলটো হৈছে আম। তাৰ পাছত আমৰ পাছতে দ্বিতীয় ফলটো হৈছে কল, তাৰ পাছত হৈছে আপেল আৰু একেবাৰে শেষত আছে ডালিম। গতিকে আমাক সুধিছে কল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? আম 40 জনে ভাল পায়, কল কিমানে ভাল পায়? 30ৰ লগত কলৰ যিটো সীমা সেইটো মিলি আছে। গতিকে 30 জন ছাত্ৰ ছাত্ৰীয়ে কল খাই ভাল পায়। ইয়াত শুদ্ধ উত্তৰটো হৈছে বি, 30 জন ছাত্ৰ ছাত্ৰীয়ে কল খাই ভাল পায়। ইয়াৰ পাছৰ প্ৰশ্ন অৰ্থাৎ অন্তিম প্ৰশ্নটো হৈছে সমকোণী ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ চৰ্তটো হ'ল। সমকোণী ত্ৰিভুজ বুলি ক'লে এটাই কথা মনত ৰাখিবা, সমকোণী ত্ৰিভুজৰ যদি সৰ্বাংগ সমতাৰ কথা কয় তেতিয়া এই সূত্ৰটো তোমালোকে মনত ৰাখিবা, চৰ্তটো সমকোণ অতিভুজ বাহু। ত্ৰিভুজটো যেতিয়া সমকোণী হ'ব, সমকোণৰ কথাটো আহিবই, অতিভুজো থাকিব আৰু বাহু থাকিব। সমকোণী ত্ৰিভুজ বুলি ক'লে ইহঁতৰ সৰ্বাংগ সমতাৰ কথা যেতিয়া কয় তেতিয়া এই কথাটো সদায় মনত ৰাখিবা, RHS বা সমকোণ অতিভুজ বাহু, এই চৰ্তটো সদায় পূৰণ কৰিব লাগিব।